শ্ৰদ্ধাৰ ৰাইজ, নাৰু দাসৰ প্ৰণাম গ্ৰহণ কৰিব। মই আজি এখন কিতাপত পালোঁ, বাচা বাৰাৰ মৰ্ম তাকে বোলে ধৰ্ম। তো বস্তুটো মই বুজি নাপালোঁ। তাৰ কাৰণে এজন বিজেপি নেতাৰ ওচৰত গ'লোঁ। তেওঁক গৈ ক'লোঁ, ছাৰ মোক অলপ বুজাই দিয়কচোন, এইটো কি লিখিছে বাৰু? বাচা বাৰাৰ মৰ্ম তাকে বোলে ধৰ্ম। তো তেওঁ মোক কৈছে, আমি যিবিলাক এছঅ'পি বনাই দি আছোঁ, এইবিলাক বুজি পাই কাম কৰিলে তুমি বাচি বাঢ়ি থাকিব পাৰিবা বাৰু। তো মই ক'লোঁ, ছাৰ মইতো আপোনালোকৰ কাৰণে জীৱনটো উৎসৰ্গা কৰি দিলোঁ। অৰ্থমান যশ দি আপোনালোকক ৰজা নেতা বনাই দিলোঁ। এই ৰজা নেতা হৈ মোৰ অৱস্থা এইটো কৰি দিলে বাৰু। এতিয়া মই কেনেকৈ চলোঁ আৰু আপুনি অলপ ভালদৰে বুজাই দিয়ক না বাৰু। এইটো এনেকুৱাই নেকি বাচা বাৰাৰ মৰ্ম হ'ব পাৰে? এনেকুৱাই যদি হ'ব লাগে তেনেহ'লেতো 10 দেশ ধৰা দামত থাকিব নোৱাৰে। এই কথাটো ৰাইজে বুজিব লাগে, সকলোক জনাই দিব লাগে, নাৰু দাসৰ প্ৰণাম গ্ৰহণ কৰিব লাগে। প্ৰণাম।